AI বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এই টাৰ্মটোৰ সৈতে সকলো মানুহে আজিৰ যুগত অৱগত। আজিৰ যুগটোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ বুলি কোৱা হয়। হেল্ল' এভৰিৱান, ৱেলকাম টু XGIS একাডেমি। মই আজি আপোনালোকৰ ওচৰলৈ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ছুপাৰ ইণ্টেলিজেন্স এণ্ড ফিউচাৰ অফ হিউমেনিটিৰ ওপৰত এটা টপিক লৈ আহিছোঁ, যিটো আপোনালোকৰ APSC আৰু UPSC দুইটা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। এতিয়া AI কথা আমি জনাৰ আগতে কি জানিব লাগিব? AI ইভলিউশ্যনটোৰ কথা জানিব লাগিব। AI তিনিটা ষ্টেজত ইভলিউশ্যন হোৱা দেখা গৈছে। ফাৰ্ষ্ট ষ্টেজটোত কি কৰিছিলে? AI বনোৱা হৈছিলে এনেদৰে স্পেচিয়েল টাস্ক পাৰফৰ্ম কৰিবলৈ বনোৱা হৈছিলে। ছেকেণ্ড ষ্টেজটোত আমি যদি দেখা পাওঁ, তেতিয়া ছেকেণ্ড ষ্টেজটো কি বুলি কোৱা হয়? আৰ্টিফিচিয়েল জেনেৰেল ইণ্টেলিজেন্স বুলি কোৱা হয়। এইখিনি AI কি হয়, যিটো ইণ্টেলিজেন্স থাকে সেইটো হিউমেনৰ সমানেই থাকে আৰু সি হিউমেনৰ সমানে টাস্ক পাৰফৰ্ম কৰিব পাৰে, হিউমেনৰ নিচিনাকৈ টাস্ক পাৰফৰ্ম কৰিব পাৰে। যিটো থাৰ্ড ষ্টেজ আহিব সেইটোক ছুপাৰ ইণ্টেলিজেন্স বুলি কোৱা হয় আৰু ইয়াৰ ইণ্টেলিজেন্সে হিউমেনৰ যিটো ইণ্টেলিজেন্স থাকিব সেইটোক ছাৰপাছ কৰিব। গতিকে ইয়াৰ পৰা অপৰচুনিটি আৰু ৰিস্ক দুইটাই থাকিব পাৰে। এতিয়া যদি AI অপৰচুনিটিখিনি আমি চাওঁ, তেনেহ'লে আমি কি পাম? মেডিকেলৰ ফিল্ডত ব্ৰেক থ্ৰু জানিব পাৰে, এগ্ৰিকালচাৰ ডেভেলপমেণ্ট আমি কৰিব পাৰোঁ AI যোগেদি। নেক্সট স্মাৰ্ট গভাৰ্নেন্স অনাটো AI সহায় কৰিব পাৰে আৰু যদি 4 নম্বৰটো আমি চাওঁ, তেনেহ'লে চাইণ্টিফিক ডিস্কভাৰীৰ ক্ষেত্ৰতো AI কি কৰিব পাৰে? সহায় কৰিব পাৰে। যদি ইয়াৰ ৰিস্কখিনি আমি চাওঁ, তেনেহ'লে এক্সিষ্টেঞ্চিয়েল ক্ৰাইচিছ আনিব পাৰে হিউমেনৰ ক্ষেত্ৰত। কেনেকৈ এক্সিষ্টেঞ্চিয়েল ক্ৰাইচিছ আনিব পাৰে? যিহেতু AI কি হৈছে, হিউমেনক ছাৰপাছ কৰিবলৈ গৈ আছে ইণ্টেলিজেন্সৰ ক্ষেত্ৰত। গতিকে হিউমেনে কি ভাবিব পাৰে? ইয়াৰ পৰা এক্সিষ্টেঞ্চিয়েল ক্ৰাইচিছ অহাৰ কথা ভাবিব পাৰে। নেক্সট মিছ ইনফৰমেশ্যন স্প্ৰেড কৰাটো AI সহায় কৰিব পাৰে। নেক্সট আমি যদি চাওঁ, জব ডিছপ্লেচমেণ্টৰ ক্ষেত্ৰতো AI সহায় কৰিব পাৰে। সকলোৱে এতিয়া শংকাত ভুগি আছে, যদি AI আহে তেতিয়া কি কৰিব? AI জবসমূহ, হিউমেনৰ জবসমূহ ৰিপ্লেচ কৰিব বুলি কৈছে। গতিকে জব ডিছপ্লেচমেণ্টৰো এটা ৰিস্ক থাকে। লগতে ছাৰ্ভিলিয়েন্সৰ ক্ষেত্ৰতো AI মিছ ইউজ কৰিব পৰা যায়। আমাৰ যিটো ৰাইট টু প্ৰাইভেচি থাকে, এই AI কি কৰিব পাৰে? ভায়লেট কৰিব পাৰে ইজিলি। নেক্সট আমি যদি চাওঁ যে AIক আমি কেনেকৈ এথিকেলি ব্যৱহাৰ কৰিম, তেতিয়া আমি কি কৰিব পাৰিম? এথিকেলি ব্যৱহাৰ কৰিবলৈ হ'লে কেনেকৈ কৰিব লাগিব? AIৰ যিখিনি ভেলুজ থাকে সেইখিনি হিউমেন ভেলুজৰ সৈতে যাতে এলাইন হৈ থাকে, সেইটো কথাত লক্ষ্য ৰাখিব লাগিব। নেক্সটটোত কি? হিউমেন ডিগনিটি যাতে AI ৰক্ষা কৰিব পাৰে, সেইটোত আমি গুৰুত্ব দিব লাগিব। তাৰ উপৰিও কি কৰিব লাগিব? AIক ৰেগুলেট কৰিবলৈ হ'লে এটা ৰেগুলেটৰী ফ্ৰেমৱৰ্ক আমি আনিব লাগিব আৰু তাৰ কাৰণে গ্ল'বেল কোঅপাৰেশ্যনৰ প্ৰয়োজন আছে। আমি যদি এতিয়া ইণ্ডিয়ান কণ্টেক্সত চাওঁ, ইণ্ডিয়াই কি কৰি আছে? গোটেই পৃথিৱীতে গ্ল'বেল AI লিডাৰ হিচাপে নিজকে কি কৰিছে? প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে। আৰু আমি সেইটো ক'ত দেখিলোঁ? এতিয়া এই ৰিচেণ্টলি যিটো হৈ গৈছিলে AI ইম্পেক্ট ছামিট, সেইটোত আমি ইণ্ডিয়াই কি কৰিছে? নিজকে গ্ল'বেল AI লিডাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে। ইণ্ডিয়াৰ যিটো এপ্ৰ'চ AIক লৈ পেলাই, সেইটো এপ্ৰ'চটো কি? AI ফৰ অল যিটো এপ্ৰ'চ আছে, সেইটো ইণ্ডিয়াই লৈছে। ইয়াত য'ত থাকে ইনক্লুচিভ গ্ৰ'থ থাকিব, তাত ডিজিটেল ছভাৰেণ্টি থাকিব আৰু ৰেছপনচিবল AI সেই টাৰ্মটো, সেইটো কনচেপ্টটো থাকিব। এতিয়া যদি এই টপিকটোৰ আমি APSC আৰু UPSC ৰেলিভেঞ্চ চাওঁ, তেতিয়া আমি দেখিম GS পেপাৰ 2 ৰেগুলেশ্যনৰ ক্ষেত্ৰত এইটো ৰেলিভেণ্ট হৈ যায়। GS পেপাৰ 3 ছায়েন্স এণ্ড টেকন'লজিৰ ফালৰ পৰাও ই ৰেলিভেণ্ট হৈ যায়। আৰু এছে যদি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত আহে বা হিউমেনিটিৰ ওপৰত আহে, তেতিয়াও এইটো টপিক ৰেলিভেঞ্চ হৈ যায়। আজিলৈ এই ভিডিঅ'টোত ইমানেই আছিলে। আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবলৈ বিচাৰে, তেনেহ'লে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক। থেংক ইউ।